নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, গুড মৰ্নিং, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছোঁ। প্ৰথমতে আজিৰ দিনটোৰ গ্ৰহগতিৰ পজিশ্যন। আজি শনি মীন ৰাশিত বহি আছে। আজিৰ দিনটোত শুক্ৰ আৰু লগ্ন মেষ। আজি চন্দ্ৰ বহি আছে বৃষ ৰাশিত, মিথুন ৰাশিত বৃহস্পতি আৰু ৰবি বহি আছে। বুধৰ অৱস্থান হ'ল কৰ্কট ৰাশিত আৰু মংগল কেতু সিংহ ৰাশিত বহি আছে। আজি ৰাহু কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত তিথি কৃষ্ণা ত্ৰয়োদশী বেতিপাত যোগ, বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, কৃত্তিকা নক্ষত্ৰ, দেৱাৰীগণ। আজি যাত্ৰা নাই, শুভকৰ্ম নাই। আজিৰ দিনটোত বেঙেনা খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। এৰিছ দুখন টেৰট কাৰ্ড লৈ আছোঁ, শ্বৰ্টছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি কৰ্মত যথেষ্ট দৃঢ়তা থাকিব, উৎসাহ বৃদ্ধি পাব, শৰীৰ মধ্যম, শাৰীৰিক তেনে প্ৰব্লেম দেখা নাই। আজি ব্যৱসায় বাণিজ্যত অৱশ্যে অলপ বাধা থাকিব। যিকোনো ব্যৱসায়ৰ যদি আপুনি আৰম্ভণি কৰিব খুজিছে, নতুবা ব্যৱসায় কৰি আছে, কিছু বাধা পাব। আজিৰ দিনটোত বিদ্যাত শুভ ফল, প্ৰেমত বাধা আছে আৰু বিয়া বাৰুৰ ক্ষেত্ৰতো বাধাৰ যুগ দেখা যায়। গতিকে আজি এই বাধা বিঘিনিবোৰ আঁতৰাৰ বাবে মেষ ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি মধ্যমাত পিণ্ডক শনিদেৱৰ মন্দিৰ দৰ্শন কৰক। লাকি কালাৰ হ'ব পিংক কালাৰ, আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ। এতিয়া আহিছোঁ ওৱান্স এণ্ড পেণ্টাকুলছ বৃষ ৰাশিসকলৰ বাবে। তৰাছ আজি দিনটো উৎসাহজনক নহ'বও পাৰে। আপুনি যিমানখিনি ভাবিছে সিমানটো ফল নাপাবও পাৰে। গতিকে উৎসাহ বৃদ্ধি নহ'ব, পৰিৱেশৰ লগত মনৰ মিল কম হ'ব। আজিৰ দিনটো স্থায়ী কোনো কামৰ বাবে কৰা চেষ্টাত শুভ ফল পাব। গতিকে বেয়া নহয় দিনটো, কিন্তু প্ৰেমত সন্দেহ থাকিব, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিব। আজিৰ লাকি কালাৰ হ'ব ব্লু, আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। এতিয়া হওক মিথুন ৰাশিলৈ জেমিনি, কিং অফ শ্বৰ্টছ এণ্ড পেণ্টাকুলছ। এই দুখন টেৰট কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত বাধা থাকিব। বিদ্যাৰ তেনে জটিলতাৰ যুগ নাই, তাৰমানে বিদ্যাৰ্থীসকলৰ ভাল। ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব। আজি বিজনেছৰ ক্ষেত্ৰত ভালো নহয় বেয়াও নহয়, তেনেকুৱাকৈ চলিব। আৰু পাৰিবাৰিক দিশত কিন্তু কিছু চিন্তা থাকিব। প্ৰেমত নতুন সংযোগ আহিব পাৰে, বিয়া বাৰুৰ ক্ষেত্ৰতো শুভ ফল। আজি পাৰিলে দান ধ্যান কৰক, ভাল হ'ব। মেৰুণ কালাৰ শুভ, গ্ৰীণ কালাৰ অশুভ। এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ, শ্বৰ্টছ এণ্ড কাপছ। এই দুখন টেৰট কাৰ্ড মতে আজি নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ, তাৰমানে নিবনুৱাসকলে আজি ভাল ফল লভিব। ঘৰুৱা দিশত সিমান জটিলতা নাথাকিব। আজি বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, প্ৰেমত উৎসাহ বৃদ্ধি, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কামাখ্যা দেৱীৰ মন্দিৰ বাহিৰৰ পৰা দৰ্শন কৰক, কাৰণ অম্বুবাচী চলিছে। গতিকে মন্দিৰ বাহিৰৰ পৰা দৰ্শন কৰিলে আপুনি দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। দেৱী মন্দিৰ ইতিমধ্যে বন্ধ হৈ গৈছে, গতিকে আপুনি মন্দিৰ দৰ্শন কৰক, তেতিয়াহে আপুনি ফল পাব। য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু আজিও আমাৰ হাতত বহুকেইখন পত্ৰ আহি পৰিছে, তাৰে মাজৰ পৰা এখন পত্ৰ হাতত তুলি লৈছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে যে বাস্তু দোষ খণ্ডনৰ বাবে কি কৰিব লাগিব। বাস্তু দোষ খণ্ডনৰ বিভিন্ন উপায় আছে। তেনেকুৱাকৈ আপুনি বিভিন্ন কাম কৰিব লাগে। আৰু পঞ্চমুখী হনুমান যদি আপুনি ঘৰখনৰ মেইন গেটৰ ওচৰত প্ৰতিষ্ঠা কৰে, তেতিয়া কিন্তু অতি শুভ ফল পাব। বাস্তু দোষ খণ্ডনৰ ক্ষেত্ৰত ই শুভ ফল দিয়ে। পুৱা গধূলি গংগাজলেৰে অভিষেক কৰক, হনুমান দেৱক ধূপচাকি দেখুৱাওক, শনি মংগলবাৰে কৰ্পূৰৰ দীপ জ্বলাওক আৰু আৰতি কৰক, তেতিয়া কিন্তু হনুমান দেৱে আপোনাক আশীৰ্বাদ দিব। আৰু ঘৰৰ দুৱাৰত বাস্তু দোষ থাকিলে তামৰ তৈয়াৰী স্বস্তিক দুৱাৰখনৰ দুটা ফালে যদি লগায়, তেতিয়া সোনকালে শুভ ফল পাব আৰু বাস্তু দোষ নাশ হ'ব। ইয়াৰ লগতে শিলৰ দ্বাৰা যদি আপুনি দ্বাৰপাল বা হাতী দুটা বনাই পেলাই, পাথৰৰ হাতী মানে, গেটখনৰ মেইন গেটখনৰ দুটা ফালে ৰাখে, তেতিয়াও কিন্তু আপুনি বিশ্বকৰ্মাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু বাস্তু দোষ নাশ হ'ব। ধন্যবাদ। হয়, নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। মনত ৰাখিব, অম্বুবাচী চলিছে। যোৱাকালিৰ পৰা অম্বুবাচীৰ আৰম্ভণি হৈ গৈছে, ঠিক দুপৰীয়াৰ পৰা, আৰু অহা 26 জুনলৈ চলি থাকিব।
26 জুন একেবাৰে পুৱা ৰাতি 3:15 অম্বুবাচীৰ শেষ হ'ব। পুৱা ভাগত মন্দিৰ খুলিব আৰু মন্দিৰ খোলাৰ লগে লগে যিমান সোনকালে পাৰে আপুনি মন্দিৰ দৰ্শন কৰক, দেৱীক দৰ্শন কৰক, তেতিয়া নিশ্চয় দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু এইকেইদিন কামাখ্যা ধামত বিভিন্ন সাধু সন্যাসীসকলৰ আগমন হ'ব। তাত বিভিন্ন ধৰণৰ তন্ত্ৰমতে পূজা পাতল চলিয়ে থাকিব। মই নিজেও তাত থাকিম, গোটেই ৰাতি আমি তাত থাকোঁ। আৰু যদি আপোনালোকে এই পবিত্ৰ সময়খিনিৰ ভিতৰত বাহিৰৰ পৰা যিসকল সাধু সন্যাসী আহে বা বিভিন্ন ধৰণৰ লোকসকল আহি থাকে, তেওঁলোকক যদি সেৱা কৰিব পাৰে, অন্ন জল লগতে খিচিৰি প্ৰসাদ হিচাপে ফল মূল আদি যদি দিব পাৰে, তেতিয়া নিশ্চয় দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু লগতে মনত ৰাখিব, অম্বুবাচীৰ সময়ত যদি আম, এৱা গাখীৰ, কল খায়, তেতিয়া গোটেই বছৰটোত কিন্তু সাপে খুটাৰ ভয় নাথাকে। ধন্যবাদ। এতিয়া দুখন কাৰ্ড লৈছোঁ। নাইট অফ ওৱান্স সিংহ ৰাশিসকলৰ বাবে লিঅ'। আজি ভ্ৰমণ নকৰাই ভাল, তাৰমানে ভ্ৰমণৰ ক্ষেত্ৰত বাধা আছে। মানসিক শান্তি বজাই ৰাখিব। আজি বিদ্যাত মধ্যম ফল পাব। ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব পাৰিব। যিকোনো ধৰণৰ ব্যৱসায় নকৰক কিয় আপুনি, আজি সফলতা আহিব। আজি প্ৰেমৰ ক্ষেত্ৰত কিন্তু সাৱধান হোৱা ভাল। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। আজিৰ দিনটোত পাৰিলে দুখীয়া লোকক মিঠাই খাব দিয়ক। গ্ৰীণ কালাৰটো বেছিকৈ ইউজ কৰক। পিংক কালাৰ আনলাকি। এতিয়া কন্যা ৰাশি, দ্য হেংমেন এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি দাম্পত্যত কিছু চিন্তা থাকিব। তাৰমানে দাম্পত্য জীৱনত খেলিমেলি, বিদ্যাটো খেলিমেলি থাকিব। বিদ্যাৰ্থীসকলৰো ভাল নহয়। আজি শৰীৰৰ প্ৰতি যত্ন লোৱাটো উচিত হ'ব। ব্যৱসায় বাণিজ্যত আজি খৰচাৰ মাত্ৰা বৃদ্ধি পাব। ব্যৱসায় চলিব পাৰে, কিন্তু টকা পইচা হাতত নাথাকিব। আজিৰ দিনটোত প্ৰেমত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। হোৱাইট কালাৰ লাকি। যদি কিবা ভাল কামত যায়, ইম্পৰ্টেণ্ট কামত আগবাঢ়িছে, তেতিয়া বগা কালাৰৰ কাপোৰ কানি পিন্ধক। ৰেড কালাৰটো এভইড কৰক। ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ ছৰ্ডছ এণ্ড ওৱান্স, লিব্ৰা, তুলা ৰাশিসকলৰ বাবে। আজি প্ৰাপ্য মান সন্মান লাভৰ কাৰকতা। আজি জটিল সিদ্ধান্তত উপনীত হ'ব পাৰে। বিদ্যাত শুভ ফল। আৰ্থিক দিশত উন্নতিৰ চেষ্টাত অনুকূল। আজি প্ৰেমত বাধা আছে, বিয়া বাৰুৰ ক্ষেত্ৰতো বাধা আছে। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ ব্লু। এতিয়া আহক বৃশ্চিক ৰাশি, স্কৰপিঅ', পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে পঢ়া শুনাত বাধা আহিব পাৰে। তাৰমানে বিদ্যাত যথেষ্ট বাধা। ঘৰুৱা দিশত সুখ শান্তি বজাই থাকিব। শৰীৰ ভালে যাব। ব্যৱসায় বাণিজ্যত উন্নতি। আজিৰ দিনটোত পাৰিলে দুখীয়া লোকক আতপ চাউল, দক্ষিণা আদি দান কৰক, ভাল ফল দিব। ক্ৰীম বৰণটো শুভ, গ্ৰীণ কালাৰ অশুভ। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু দৰ্শকসকলৰ বাবে প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় লৈ আহে, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজিৰ বিষয়টো হৈছে উত্তৰ দিশ, নৰ্থ ছাইড। নৰ্থ ছাইডৰ বাবে মই ক'ম, বাস্তুশাস্ত্ৰ মতে ঘৰৰ উত্তৰ দিশ হ'ল কৰ্মক্ষেত্ৰ প্ৰভাৱিত কৰে। ব্যক্তিৰ কৰ্মক্ষেত্ৰ, পেশাগত আৰু জীৱিকা সংক্ৰান্ত দিশটো হ'ল নৰ্থ ছাইড, উত্তৰ দিশ। ঘৰৰ উত্তৰ দিশত স্নানাগাৰ থাকিলে, তাৰমানে বাথৰুম থাকিলে, নতুবা লেট্ৰিন আদি থাকিলে, টয়লেট যদি থাকে, নিগেটিভ শক্তি কিন্তু প্ৰবাহিত হ'ব আৰু কৰ্মৰ ক্ষেত্ৰত ক্ষতি কৰিব। গতিকে উত্তৰ দিশত তেনে টয়লেট বা বাথৰুম আদি ৰাখিব নালাগে। যদি দেখে যে কৰ্মৰ ক্ষেত্ৰত নানান অসুবিধাৰ সৃষ্টি হৈছে, পদোন্নতি হোৱা নাই, তাৰমানে প্ৰমোচন আদি হোৱা নাই, তেতিয়া উত্তৰ ফালে এখন আইনা লগাই ৰাখক, সৌভাগ্য অহাত সহায় কৰিব। উত্তৰ দিশে ধাতুৰ মূৰ্তি ৰাখিলে কৰ্মৰ ক্ষেত্ৰত শান্তি স্থিৰতা আহে। এই দিশত উড়ন্ত ইগলৰ ছবি ৰাখিলে কৰ্মৰ ক্ষেত্ৰত দ্ৰুত সফল হোৱাৰ সম্ভাৱনা। উত্তৰ দিশত নীলা বা ক'লা একুৰিয়ামত 9টা ক'লা ৰঙৰ মাছ, এটা সোণালী বৰ্ণৰ মাছ ৰাখক, সোনকালে শুভ ফল লভিব। উত্তৰ দিশত কম্পিউটাৰ, টিভি ৰাখিলে আপোনাৰ পদোন্নতি হ'ব। ফিনিক্স চৰাইৰ ছবি ৰাখিলে খুব ভাল ফল পাব। উত্তৰ দিশত ঘোঁৰাৰ নাল ওলোমাই ৰাখিলে আপুনি ধন জমা কৰিব পাৰিব। উত্তৰ দিশত সেউজীয়া কালাৰৰ যদি স্ক্ৰীণ লগায়, মানে পৰ্দা লগায়, তেতিয়া কিন্তু ব্যৱসায় বাণিজ্য বৃদ্ধি হয়। আৰু উত্তৰ দিশৰ কোঠাত আপুনি যদি গ্ৰীণ কালাৰ কৰে, তেতিয়াও ভাল। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড টেম্পাৰেন্স, ধনুৰাশি, ছেজিটেৰিয়াছ। আজি ভ্ৰমণত সতৰ্কতা অৱলম্বন কৰক। আজিৰ দিনটোত মূৰৰ বিষ হ'ব পাৰে। আজি ঘৰুৱা দিশত সমস্যা বৃদ্ধি পাব। আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। প্ৰেমত আনন্দ লাভ। লাকি কালাৰ হ'ব পাৰ্পল কালাৰ, আনলাকি কালাৰ হ'ব গল্ডেন কালাৰ। এতিয়া আহক ছৰ্ডছ এণ্ড কাপছ, মকৰ ৰাশিসকলৰ বাবে। কেপ্ৰিকৰ্ণ, আজি কৰ্মৰ ক্ষেত্ৰত জটিলতা নাথাকিব। শৰীৰ মধ্যম। বিয়া বাৰুৰ ক্ষেত্ৰত যোগাযোগ আদিত শুভ ফল। বিদ্যাৰ ক্ষেত্ৰত নতুন সুযোগ সুবিধা আহিব পাৰে। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ, নাৰায়ণদেৱৰ মন্দিৰ একেলগে দৰ্শন কৰক, ভাল হ'ব। ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহক কুম্ভ ৰাশিলৈ, কাপছ এণ্ড চেৰিয়ট।
এই দুখন কাৰ্ড মতে কুম্ভ ৰাশিসকলৰ কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত কিছু চিন্তা থাকিব। আজিৰ দিনটো দেৱী কামাখ্যা ধাম কামাখ্যা মন্দিৰলৈ যোৱা কৰক আৰু বাহিৰৰ পৰা অহা সাধু সন্যাসীবিলাকক সেৱা কৰক, ফল মূল দান কৰক, নিশ্চয় ভাল ফল পাব, কাৰণ এতিয়া অম্বুবাচী চলিছে। আজিৰ দিনটোত ভ্ৰমণৰ শুভ যোগ, সন্তানৰ ভৱিষ্যতৰ বাবে কিছু চিন্তা থাকিব, প্ৰেমত মধ্যম ফল। লাকি কালাৰ গল্ডেন কালাৰ, আনলাকি কালাৰ পিংক কালাৰ। এতিয়া মীন ৰাশি, কাপছ এণ্ড নাইট অফ চ'ৰ্ডছ। এই দুখন কাৰ্ড মতে আজি নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ, বিদ্যাত মধ্যম ফল, আৰ্থিকত দুশ্চিন্তা কম, কৰ্মৰ ক্ষেত্ৰত পদোন্নতি, শৰীৰ শুভ, প্ৰেমত বিয়া বাৰুৰ যুগ। আজিৰ দিনটোত ব্লেক কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মনত ৰাখিব, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।